তেওঁৰ সুন্দৰ শৰীৰটো আঁচুৰি পেলালে। কোনো কোনো অংশত তেজ বিৰিঙিছিল, তথাপিও তেওঁ দৌৰি আছিল। হঠাতে তেওঁ দূৰণিত এটা জুপুৰি ঘৰৰ পৰা পোহৰ অহা দেখিবলৈ পালে। তেওঁ নিজকে প্ৰশ্ন কৰিলে, এই গভীৰ হাবিৰ মাজত কোন থাকিব পাৰে? লাহে লাহে ৰাজকুমাৰী জুপুৰিটোৰ ওচৰ চাপি গ'ল। ভিতৰত কোনো শব্দ শুনিবলৈ পোৱা নাছিল। ভিতৰত কোনোবা আছেনে? ৰাজকুমাৰী স্নো হোৱাইটে সুধিলে। ৰাজকুমাৰীয়ে কোনো উত্তৰ নাপালে। জুপুৰিটোৰ দুৱাৰখন অলপ মেল খাই থকা দেখি তেওঁ ভিতৰ সোমাই গ'ল। এয়া কি, ইমান বিশৃংখল পৰিৱেশ? ৰাজকুমাৰী আচৰিত হ'ল। জুপুৰিটো ৰাজকুমাৰীৰ একেবাৰেই পচন্দ নহ'ল। কিন্তু তেওঁ কলৈ যাব? তেওঁ সিদ্ধান্ত কৰিলে যে তেওঁ জুপুৰিটো পৰিষ্কাৰ কৰিব আৰু থকাৰ উপযোগী কৰি ল'ব। জুপুৰিটো পৰিষ্কাৰ কৰি থাকোঁতে ৰাজকুমাৰীৰ পুৰণা কথাবোৰ